হেল্ল' নমস্কাৰ সকলোকে বিদ্যা কোচিং কিতাপলৈ ওয়েলকাম আমি পঢ়ি আছিলো ইংলিশ নাউন প্ৰনাউন পঢ়ি আছিলো কিন্তু এটা ইম্পৰ্টেন্ট টপিক আমাৰ পতককে মোৰ মনলৈ আহিলে যে পৰীক্ষা কাৰণে বাই চান্স এই টপিক থাকি যাব পাৰে কাৰণ আমাৰ ফাউন্ডেশ্যন ক্লাছ চলি আছে নহয়নে সো টপিক দেৰি লাগি যাব পাৰে সো এই কাৰণে মই ভাবিলো আগতে আমি এই টপিকটো বিষয় এবাৰ ডিসকাশন কৰি লওঁ টপিকটোৰ নাম হৈছে আমাৰ ৰিডিং কম্প্ৰিহেনশন বা ইংলিশ কম্প্ৰিহেনশন হয়নে কম্প্ৰিহেনশন কেনে কৰিব লাগে আমি হয়নে সো মই আগতে এটা কথা কৈ দিও যদি কোনোবাই ভাবিছে যে এই ভিডিওটো স্টাৰ্ট কৰিয়ে যদি ভাবিছে কোনোবাই যে 5 মিনিটত আমি কম্প্ৰিহেনশন পঢ়িবলৈ শিকি যাম কিবা শৰ্ট ট্ৰিক আছে কম্প্ৰিহেনশনৰ কাৰণে তেওঁলোকে ভিডিওটো স্কিপ কৰিব পাৰে ঠিক আছে না এই ভিডিওটো আৰু মই ক'ব বিচাৰিছো যে মই বেসিকৰ পৰা শিকাব নোৱাৰিম এই ভিডিও এতিয়া ঠিক আছে না বেসিকৰ পৰা মানে এইটো ক'ব খুজিছো যে কোনোবা আছে এবিসিডিও নাজানে সো তেনেকুৱা কাৰণেও নহয় সো একদম মানে কম্প্ৰিহেনশন পাৰ্টটো এনেকুৱা যেটো আমি অলপ টাইম দিব লাগিব কিছনা টাইম দিবই লাগিব আমি 5 মিনিটত আমি কেতিয়াও কম্প্ৰিহেনশন কৰিব নোৱাৰিম আমাৰ প্ৰেক্টিস লাগিব আৰু প্ৰেক্টিস আমাৰ সব সাবজেক্টতে লাগিব কিন্তু কম্প্ৰিহেনশনটো আমাৰ প্ৰেক্টিস লাগিব কম্প্ৰিহেনশন মানে এনেকুৱা এটা বস্তু হৈ গল ইয়াত এটা আমাৰ টপিক দিয়া থাকিব আৰু সেই টপিকটোৰ পৰা আমাৰ কেইটামান কি দিব আমাৰ কোৱেশ্চন কেইটামান দিব 2 3 4 তেনেকৈ আমাৰ কেইটামান কোৱেশ্চন দিয়া থাকিব আৰু এটা টপিক থাকিব ঠিক আছে এই টপিকটোত থকা মানে প্যাৰাগ্ৰাফ কিটা বাই পেজেছটো পঢ়ি পেলাই আমি তলৰ এমসিকিউজ কিটা সলভ কৰিব লাগে বা তলৰ কোৱেশ্চন কিটা আমি সলভ কৰিব লাগিব এটা কথা হ'ল যে আমি টাইম সীমা নাই আমাৰ আৰু ভালে মান আমাৰ পেজেছ আহিব আৰু টাইম সীমা নাই তাৰ কাৰণে আমাৰ শৰ্ট ট্ৰিকো নাই কথাটো এটো হ'ল যে আমি গুটেটো পঢ়িবই লাগিব আৰু কম সময়ত পঢ়িব লাগিব নপঢ়াকে আমি এটো সলভ কৰিব নোৱাৰিম আৰু পঢ়িবতো লাগিব গুটে পেজেছটো খালি আমি এটো চাব লাগিব যাতে আমি কম সময়ত পঢ়ো ধৰিলো তুমি তিতাবৰৰ পৰা জুহাত যাব লাগে তিতাবৰৰ পৰা জুহাত যাব লাগে আৰু যাবই লাগিব উপায় এটাই আছে ইয়াৰ ৰাস্তা এটা আছে তামান তুমি কি কৰিব লাগিব তুমি ফাস্ট যাব লাগিব হয়নে তুমি স্পিড দিব লাগিব তোমাৰ টাইমটো কমাবলৈ হলে তুমি স্পিড দিব লাগিব তাৰ বাহিৰে আৰু একো চান্স নাই সো আমি স্পিড দি পেলাই পঢ়ি পেলাই কেনেকৈ আমি এটা কৰিম তাকে আজি এবাৰ আলোচনা কৰিম ঠিক আছে নে একদম আমি কম টান মানে সহজ আমি এটা পেছেজৰ পৰা ইয়াক আৰম্ভ কৰিম ঠিক আছে এই পেছেজত কেতিয়াবা দুই ধৰণৰ প্ৰশ্ন দিয়ে এটা আছে ডাইৰেক্ট আৰু এটা আছে ইনডাইৰেক্ট ডাইৰেক্ট হল আমি পেছেজটো পঢ়িলে আমি আনসাৰটো পোনপটীয়াভাৱে পাই যাম ঠিক আছে না পেছেজটোত আমি আনসাৰ পোনপটীয়াভাৱে দিয়া থাকিব মেনশন থাকিব আমি হেতু পাই যাম কিন্তু কিছুমান পেছেজ আছে হেবিলাক পেছেজত আমি ডাইৰেক্ট আনসাৰ নাপাম কেতিয়াবা আমি দুবাৰ পঢ়িও কনফিউজ হৈ যাও যে আনসাৰ কোনটো হ'ব এ কোনটো শুদ্ধ হ'ব ঠিক আছে তেনেকুৱা কোৱেশ্চনো আমি আজি এটা আলোচনা কৰিম ঠিক আছে সো এই ভিডিওটো আমি আৰম্ভ কৰিছো ঠিক আছে এই পেছেজৰ কি হ'ব প্ৰথম কোৱেশ্চনটোৰ আনসাৰ ধৰি লওক ফাৰ্স্ট এটা কোৱেশ্চন আছে এই কোৱেশ্চনটোৰ আনসাৰ আমি এই পেছেজটো থকা কোনটো পাৰ্টত পাবলৈ আমি বেছি সম্ভাৱনা থাকিব তলৰ পাৰ্টত থাকিবনে নাই বুলি ক'ব নহয় তলৰ পাৰ্টত পাব তলৰ পাৰ্টত আমি 1% আমাৰ তলৰ পাৰ্টত এই ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ পোৱাৰ সম্ভাৱনা থাকে ঠিক আছে মই এইটো ট্ৰিক এই কাৰণে দিছো যাতে আমাৰ কি হয় কম টাইমত আমি কামটো কৰিব লাগিব কাৰণ পঢ়িবতো লাগিবই কমকে পঢ়ি পেলাই যদি কৰিব পাৰি এইটো ঠিক আছে আৰু বেলেগ ঠিক নাই সো ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ আমাৰ একেবাৰে তলৰ ফাললে 1% পোৱাৰ চান্স আছে বেছিকে ওপৰতে আমাৰ 99% আমাৰ ওপৰ ভাগতে পোৱাৰ চান্স থাকিব ঠিক আছে 2 নম্বৰ আনসাৰটো আমাৰ ইয়াত পোৱাৰ চান্স থাকিব 3 নম্বৰ পোৱাৰ আনসাৰটো আমি মানে ওপৰত পোৱাৰ চান্স থাকিব ঠিক আছে না এটো হল ট্ৰিক আৰু বেলেগ ট্ৰিক ইয়াত নাই আমি গুটে পেছেজটো নপঢ়াকে আমি কোনো কাৰণে ৰিডিং কম্প্ৰিহেনশন সলভ কৰিব নোৱাৰো আৰু 5 মিনিটত কৰা বস্তুৱে নহয় তাৰমানে 5 মিনিটত শিকি পেলাই তুমি কাইলে পৰীক্ষা দিম বুলি ভাবিলে নহব কাৰণ আমি প্ৰেক্টিস সব সাবজেক্টে কৰিব লাগিব যেটো মেথছ প্ৰেক্টিস কৰিব লাগিব ইংলিশো তেনেকৈ আমি প্ৰেক্টিস কৰিব লাগিব ঠিক আছে সো আমি এটা ৰিডিং কম্প্ৰিহেনশনৰ এটা প্ৰথম কি কোৱেশ্চন আছে আমি চাও First question to আছে আমাৰ read the following passages carefully and the আমি passage to পঢ়াৰ আগত আমি question to চাই লওঁচোন এবাৰ ইয়াৰ question কি থাকিব পাৰে ইয়াৰ question আছে যে the Indian Army was established in which year কোন বছৰত Indian Army establish কৰা হৈছিল next question কি দিছে what is the key role of the Indian Air Force key role কি option আছে 4টা to ignore the Indian aerospace resistant to attacks, to keep the Indian aerospace resistant to attacks, to keep the Indian army resistant to attacks, to keep the Indian navy resistant to attacks. আমি আগতে কোৱেশ্চন কিটা চাই লৈছো কাৰণ কোৱেশ্চন কিটা চাই ললে আমাৰ কি হয় পেছেজটো পঢ়োতে ফটককে মনত পৰি যাব পাৰে ও এই কোৱেশ্চনটো আগতে বা পঢ়িছিলো তেতিয়া আমি এটো পাই যাব পাৰো হলে টাইম অলপ হলেও কমি যাব কিন্তু আমাৰ টাইমটো লাগিবই Which of the following words could replace the word conflict as used in the passage? Agreement, contract, alliance, dispute. Next, the Indian Air Force has how many personnel?
পাৰ্চনেল মানে কিমান কৰ্মচাৰী আছে নেক্সট কোৱেশ্চন আছে নে নাই ওকে ও এটো ফাটি গৈছে ওকে আমি এটা পেছেজটোলে যাম টাইম কনজিউম কৰিবৰ কাৰণে আমি কি কৰিব লাগিব টাইম কনজিউম কৰিবৰ কাৰণে আমি খুব সোনকালে চকু ফুৰাব লাগিব যাতে আমি কম সময়তে পঢ়িব পৰা যায় হয়নে কম সময়ত আমি পঢ়িবলৈ চেষ্টা কৰিম হ'ব অকমান সৰু কৰি দিছো ভিজিবিলিটি ঠিক আছে নাই বাৰু ঠিক আছে না ভিজিবিলিটি ধৰি পৰা হৈছে না ওকে হৈছে প্ৰথম কোৱেশ্চন আছে মানে পেছেজটো ষ্টাৰ্ট হৈছে দ্য ইণ্ডিয়ান এয়াৰ ফোৰ্স অলসো known as ভাৰতীয় বায়ুসেনা ইয়াত কিবা কোৱেশ্চন পাইছিলো নে আমি নাই পোৱা দ্য ইণ্ডিয়ান এয়াৰ ফোৰ্স অলসো known as ভাৰতীয় বায়ুসেনা ইণ্ডিয়ান এয়াৰ ফোৰ্সক কি বুলি কোৱা হয় ভাৰতীয় বায়ুসেনা বুলি কোৱা হয় যেনেকৈ আমাৰ কয় যে ইণ্ডিয়া ডেট ইজ ভাৰত তেনেকৈ কি হয় দ্য ইণ্ডিয়ান এয়াৰ ফোৰ্স ইজ অলসো known as ভাৰতীয় বায়ুসেনা ইজ দ্য air arm of the Indian Armed Force air armed মানে শক্তি আমাৰ তিনটা নাই জানো এয়াৰ ফোৰ্স মানে নেভি হয়নে আৰু কি আছে আৰ্মি এই তিনটাৰ ভিতৰত কৈছে যে ই এটা শক্তি হয় ভাৰতৰ আৰ্ম ফোৰ্সৰ এটা শক্তি কোনটো শক্তি এয়াৰ ফোৰ্সটো এটা শক্তি নেক্সট কৈছে ইটস কি রোল ইজ টু কিপ আমি কি রোলৰ বিষয়ে পাইছিলো হয়নে ইটস কি রোল ইজ টু কিপ দা ইণ্ডিয়ান এৰোস্পেস ৰেসিস্টেন্ট অ্যাটাক্স এন্ড মেনেজ আমি এটো চিহ্ন দি দিম এতিয়া its key role is to keep the Indian aerospace resistant to attack and manage aerial warfare during conflict সময়ত কি কৰা আমাৰ aerospace বিলাক আছে আমাৰ কি হয় যিবিলাক aerospace বিলাক কি কয় সক্ৰিয় মানে সেভ কৰা ঠিক আছে তো কি কয় ৰক্ষা কৰা মানে ৰেসিস্ট কৰাৰ কথা কৈছে মানে সো আমি এটা কোৱেশ্চনটো কি আছিল কোৱেশ্চনটো আমি পাই গলো আনসাৰ কি আছিল আমাৰ আনসাৰটো কি হ'ব এতিয়া ইয়াত আৰ্মি কথা কৈছে নেকি নাই কোৱা নেভি কথা কৈছে নেকি নাই কোৱা কি কথা কৈছে আমাৰ তো ইগনোৰ কৰা কথা কৈছে নাই কোৱা কি কথা কৈছে আমাৰ keep the Indian aerospace resistant to attacks ঠিক আছে হৈ গল আমাৰ এটো আনসাৰ পাই গলো এটা আনসাৰ পাই গলো আমাৰ এটা আনসাৰ কমপ্লিট নেক্সট কোৱেশ্চন কি আছে the Indian army was established in which year established on October 8 1932 it possessed the strength of 25 soldiers কৈছে যে কি হৈছে কনফ্লিক্টৰ সময়ত যদি কিবা দেখত যদি কিবা বিপদ হয় বা কিবা ডিসপিউট হয় সংঘাতৰ সময়ত যদি কিবা এয়াৰ টু এয়াৰ ওয়াৰ হয় ঠিক আছে নে যদি কিবা যুদ্ধ হয় এয়াৰ টু এয়াৰ আক্ৰমণ হয় এটেক হয় সেই সময়ত কি কৰিব পৰা গৈছে শক্তি এটাই হৈছে আমাৰ এয়াৰ ফোৰ্স ঠিক আছে নে it established on October 8 1932 8 অক্টোবৰত ইয়াক এস্টাবলিশ কৰা হৈছিল কাক এস্টাবলিশ কৰা হৈছিল Indian Air Force it possesses the strength of 25 soldiers of which 19 were combat pilots প্ৰথমে কিমান soldiers আছিল 25 soldiers আছিল so established word to আমি পাই গলো চকু আমাৰ তীক্ষ্ণ হ'ব লাগিব যদি আমি কম সময় খৰচ কৰিব খোজো আমি প্ৰতিটো ওয়াৰ্ডত চকু মানে ফোকাস ৰাখিব লাগিব আমি established word to পাই গলো so question টো আমাৰ এটা established word বুলি এটা question আছে so এই question হৈছিল so Indian Army কেতিয়া establish হৈছিল so কেতিয়া establish হৈছিল বুলি পালো আমি ই 1932 ত establish হৈছিল so আমি সেকেন্ড কোৱেশ্চন টো পালো হয়নে 1932 ত establish হৈছিল এই মানে এই পেছেজ বিলাক হল একদম সিম্পল পেছেজ এই পেছেজ বিলাকত আমাৰ ডাইৰেক্টলি দিয়া আছে আৰু ডাইৰেক্টলি আমি আনসাৰ বিলাক পাইছো কিন্তু ভুলতো আশা নকৰিবা যে পৰীক্ষাত এনেকুৱা ধৰণৰ পেছেজ আহিব ঠিক আছে নে ইমান ডাইৰেক্ট পেছেজ যে আহিব ভুলতো আশা নকৰিবা মই জাস্ট আৰম্ভণি কৰিবৰ কাৰণে এই একদম সিম্পল পেছেজ এটা আৰম্ভ কৰিছো Next ahile which of the following words could replace the word conflict as used in the passage এই conflict word to একে অৰ্থ বুজোৱা শব্দৰ কোনবা আছে নিয়া এগ্ৰিমেন্ট মানে কি বুজা বুজি দুইটা পক্ষৰ চুক্তি কৰা নহব কন্ট্ৰাক্ট সাইন নহব এলায়েন্স মিত্ৰতা নহব ডিসপিউট মানে মানে কি সংঘাত সো এটো সংঘাতপূৰ্ণ ক্ষেত্ৰতে কনফ্লিক্ট ওয়াৰ্ডটো ইউজ হৈছে কাৰণ যেতিয়া এয়াৰ টু এয়াৰ কনফ্লিক্ট হ'ব তেতিয়া কি কৰা হ'ব যুদ্ধৰ সহায় কৰিব বুলি কোৱা হৈছিল হয়নে সো এটো কোৱেশ্চনৰ আনসাৰ আমি পালো তোমাক কৈছে the Indian Air Force has how many personnel কিমান কৰ্মচাৰী আছে ইণ্ডিয়ান এয়াৰ ফোৰ্সত কৰ্মচাৰী কিমান এটো একদম লাষ্টৰ কোৱেশ্চন হয়নে এই লাষ্টৰ কোৱেশ্চনটোৰ আনসাৰ ক'ত আছে সব এই লাষ্টৰ কোৱেশ্চনটোৰ আনসাৰ ক'ত আছে কিমান সোলজাৰ আছে ইয়াত soldier আছে 1,70,000 soldier আছে 1,70,000 soldier আছে 1,70,000 soldier আমাৰ শুদ্ধ উত্তৰ তুমি প্যাৰাগ্ৰাফটো নপঢ়াকে কোনো নাভাইব যে আমি উত্তৰ উলিয়াবলৈ কিবা শৰ্টকাট আছে ঠিক আছে না 1,70,000 আমাৰ শুদ্ধ উত্তৰ হৈ গল
নেক্সট পেছেজটো চাওঁ আমি নেক্সট পেছেজটো দিয়া আছে এবাৰ চাই লওক নেক্সট পেছেজটো কি আছে তাৰ পৰা কোৱেশ্চন নিজে কৰিব লাগিব কি দিয়া আছে নেক্সট পেছেজটো দিয়া আছে an old miser old মানে বয়সস্থ miser মানে চিকতা an old miser lived মানে থকা তেওঁ ক'ত থকা কথা কৈছে in a house with a garden বাগিচা এখন আছে তেওঁ এটা ঘৰত থাকে এজন কি বয়সস্থ বুঢ়া কি মানুহ এজন চিকতা মানুহ তেওঁ কৈ থাকে তেওঁ য'ত থাকে তাত এখন কি আছে গাৰ্ডেনো আছে ঠিক আছে নে তাবা ক'লে the miser hid miser মানে কি ক'লো মই চিকতা hid মানে কি আছিল লুকুৱাই থোৱা তেওঁ লুকুৱাই থৈছিলে কি his gold তেওঁ সোণৰ কইন্স তেওঁ সোণৰ পইচাবিলাক তেওঁ লুকুৱাই থৈছিলে in a pit মানে এটা গাঁতত খান্দি পেলাই লুকুৱাই থৈছিলে under some stones in the garden খনত গাঁত এটা খানি শিলগুটি কেইটামানৰ তলত তেওঁ কি কৰে গোল্ডৰ কইন বিলাক লুকুৱাই ৰাখে গোল্ডৰ কইন বিলাক তেওঁ গোল্ডৰ পইচাবিলাক লুকুৱাই ৰাখে হৈ গ'ল and some stones in the garden okay every day প্ৰতিদিনাই before going to bed তেওঁ বিছনালৈ যোৱাৰ আগত the miser went to the stones গিটা ওচৰলৈ গৈছিল where য'ত he hid the gold য'ত তেওঁ সোণৰ পইচা গিটা লুকুৱাই ৰাখিছিলে তালে তেওঁ সদায় বিছনালৈ যোৱাৰ আগতে গৈছিলে and counted the coins আৰু পইচা গিটা হিচাপ কৰিছিলে he continued this routine every day আৰু তেওঁ এই কামটো সদায় শুবলৈ যোৱাৰ আগত তেওঁ এই কামটো প্ৰতিদিনাই কৰিছিলে but not once did he spend the gold he saved কিন্তু তেওঁ গোল্ড খিনি যদিও সেভ কৰি ৰাখিছিলে কি কৈছিলে তেওঁ কিন্তু তাৰ এটাও খৰচ নকৰিছিলে স্পেন্ড মানে খৰচ তেওঁ এটাও পইচা কি কৰিছিলে খৰচ নকৰিছিলে ঠিক আছে নে one day এদিন এখন a thief who এটা চোৰ যি জানিছিলে the old miser's routine সেই বয়সস্থ চিকতা মানুহজনৰ ৰুটিনৰ কথা জানিছিলে waited for the old man to go back into his house আৰু সেই মানুহজন ভিতৰলৈ যোৱালৈ বাট চাই আছিলে after it was dark ৰাতি হোৱাৰ পাছতে the thief went to চোৰটো গৈছিলে to the hiding place য'ত লুকুৱাই থোৱা জেগাডোখৰলৈ গৈছিলে and took the gold আৰু গোল্ড খিনি লৈ লৈছিলে the next day পাছদিনা the old miser found আৰু সেই বুঢ়া মানুহজনে পাইছিলে that his treasure was missing আৰু তেওঁ সম্পত্তি বিলাক নাইকিয়া হ'ল তাত নাই crying loudly আৰু ডাঙৰকে কান্দিবলৈ ল'লে his neighbor তেওঁ ওচৰ চুবুৰীয়া heard শুনিলে the miser's cries সেই লোকজনৰ কান্দোল শুনিলে and inquired about what happened আৰু কি হ'ল কথাটো জানিবলৈ বিচাৰিলে on learning what happened যেতিয়া গম পালে যে কি হৈছে the neighbor asked neighborজনে সুধিলে why did not you save the money inside the house তুমি পইচা গিটানো কেলে তোমাৰ ভিতৰত নুঠোৱা it would have been easier to access the money when you had to buy something তোমাৰ কাৰণে সুবিধা হ'লতেন তুমি যদি ঘৰৰ ভিতৰত থলাহেতেন পইচা গিটা তুমি যদি কিবা কিনিবলৈ যোৱা তোমাৰ কাৰণে সুবিধা হ'লতেন তুমি পতককে বস্তু গিটা লৈ পেলাই মানে কইন গিটা লৈ পেলাই পতককে গৈ তুমি বস্তু কিনিব পাৰিলাহেতেন তোমাৰ কাৰণে সুবিধা হ'লতেন by said the miser I never use gold to buy anything মই একো বস্তু কিনিবলৈকে মই গোল্ড কইন মই ব্যৱহাৰ নকৰো I was never going to spend it মই কেতিয়াও ইয়াক খৰচ কৰিবলৈ নাযাওঁ on hearing this আৰু এইটো কথা শুনাৰ পাছত the neighbor threw a stone আৰু নেইবাৰজনে এটা শিলগুটি দলিয়াই দিলে কোনে দলিয়াই দিলে into মানে কি বাৰু আমাৰ গ্ৰামাৰ ফাউন্ডেশন ক্লাস চলি আছে গ্ৰামাৰ ফাউন্ডেশন ক্লাছত আমাৰ আৰ্টিকল হৈ আছে ধুনিয়াকে হয়নে into এবিলাকটো আমি জানোই চাগে সবে আৰু কি এবিলাকে প্ৰিপজিশন বিলাকটো হৈ আছে আমাৰ হয়নে in মানে হৈছে ভিতৰত মানে কিবা এটা বস্তু ভিতৰত বুজাবলৈ হলে in লাগিব into তেতিয়া ইউজ হ'ব যেতিয়া কিবা এটা বস্তু ভিতৰলৈ গতি কৰি থাকিব ধৰি লোৱা মই ভিতৰলৈ গৈ আছো সো coming into মানে into going into ঠিক আছে না যেতিয়া কিবা এটা বস্তু মুভমেন্ট থাকিব মুভমেন্ট থকা লগতে ভিতৰলৈ গতি কৰিব তেতিয়া into ইউজ হ'ব তাৰ মানে তেওঁ কি কৰিলে এটা পাথৰ দলিয়ালে কোলে দলিয়ালে into the pit তেওঁ পাথৰটা দলিয়াই দিলে কোলে গাঁতটোলে দলিয়াই দিলে and said গাঁতটোলে দলিয়াই পেলাই ক'লে if that যদি এইটো is the case যদি তোমাৰ কাহিনীটো এইটোৱে হয় তেন্তে save the stone তেতিয়াহলে শিলগুটিটো থৈ দিয়া it is as worthless as the gold you have lost এই শিলগুটিটো তুমি হেৰুৱা কোনখিনি সমানে ভ্যালুলেস তাৰ মানে কি ক'লে তাৰ মানে ইয়াত সিম্পলি ক'ব খুজিছে যে ধৰি লোৱা তোমাৰ হাতত 10000 টকা আছে
সেই 10,000 টকা তুমি ঘৰত বাকচ এটাত ভৰাই লক মাৰি থৈ দিলা আৰু তুমি ভাবি ললা যে এই টকাটো যি হলো মই খৰচ নকৰো তাৰ মানে সেই টকাটো কিবা ভ্যালু আছে টকাটো থকাতকে শিলগুটি এটা ভৰাই থলো কথা একেটাই কাৰণ তুমি খৰচ নকৰো বুলি ধৰি ললা তাৰ মানে সেইটো কোনো ভ্যালু নাই সো এই মানুহজনে এইটো বুজাব কৈছে যে তেওঁ এটা শিলগুটি এটা ষ্টন এটা দলিয়াই দিলে ষ্টনটো দলিয়াই পেলাই যেতিয়া দিলে দলিয়াই দিয়াৰ লগে লগে তেওঁ ক'লে যে তোমাৰ যেতিয়া যিখিনি পইচা হেৰালে সেই পইচাখিনি যিমান ভ্যালুলেছ আছিলে যিমান মূল্যহীন আছিলে এই শিলগুটিটো সিমানেই ভ্যালুলেছ কাৰণ তুমি সেই গোল্ড কইন কিটা একো কিনিবলৈ ইউজ নকৰিছিলা গম পালো আমি ষ্টৰিটো দিয়া ষ্টৰিটো বুজি পালো ষ্টৰিটো পঢ়ি হল এতিয়া আমি কোৱেশ্চন চাম ঠিক আছে না আমি কি চাম এতিয়া আমি কোৱেশ্চন চাম ওকে কোৱেশ্চনটো কি আছে হোৱাট ইজ দা মৰেল অফ দা পেছেজ মৰেল কি পালো আমি এইবিলাক আহিছে আমাৰ ইনডাইৰেক্ট কোৱেশ্চন এতিয়া আহিব আমাৰ ইনডাইৰেক্ট ইয়াত আমাৰ ডাইৰেক্ট মৰেল নাই দিয়া মৰেল নাই আমাৰ ইনডাইৰেক্টলি থাকিব আমি অপচন চাই পেলাই মানে উলিয়াব লাগিব ফাৰ্স্ট অপচন দিছে ডু নট get greedy বেছি লোভিয়া নহবা be happy and content with what you have নাই হোৱা তাতো হি হ্যাপি নহয় সেইটো আমাৰ অপচন ভুল হৈ গল nobody trust a liar even when he is telling the truth নাই মিলা wealth is everything কাম নাই wealth not used is wealth যদি সম্পত্তিৰ দ্বাৰা ব্যৱহাৰ নকৰা যদি সম্পদৰ দ্বাৰা ব্যৱহাৰ নকৰা that does not exist তাৰ মানে সেইটো সম্পদে নাই তামানে হেতু সম্পদে নাই হয়নে তেওঁ গোল্ড কইন আছিলে গোল্ড কইন থকাৰ সত্ত্বেও কাৰণ হি ইজ নট গোইং টু স্পেন্ড দ্যাট গোল্ড কইন হয়নে সেই গোল্ড কইন খিনি তেওঁ কেতিয়া খৰচ কৰিবলৈ বিচৰা নাছিলে সো সেই গোল্ড কইন খিনি কা ভ্যালু আছে ওয়াৰ্থলেছ হয় ভ্যালুলেছ হয় সো এটো আমাৰ খাপ খাই পৰিব wealth not used is wealth that doesn't exist যদি বস্তুটো নাই তেতিয়া আমাৰ যেটো গোল্ড কইন মানে যেটো বস্তু সম্পত্তি হিচাপে ব্যৱহাৰ নকৰিছা হেতু সম্পত্তি কোনো অৰ্থ নাই নেক্সট কোৱেশ্চন কি দিছে what did the miser hide under some stone এটো গম পালো আমি কি আছিল গোল্ড কইন আছিল ধৰি লোৱা গোল্ড কইন নাই দিয়া পৰীক্ষাত ধৰি লোৱা গোল্ড কইন নাই দিয়া সিলভাৰ কইন দিছে জুৱেলাৰী দিছে ফুড দিছে তেতিয়া আমি কি আনসাৰ দিম তেতিয়া আমি জুৱেলাৰী দিব লাগিব কাৰণ জুৱেলাৰীৰ ভিতৰতে গোল্ড কইন হ'ব গোল্ডৰ প্ৰতিটো বস্তু কি বুলি কব মানে আমি গম পাই যাম যে আবিলাক যিবিলাক মানে ফুল ৰূপ সব সোমাই যাব তাত হয়নে সো আমি জুৱেলাৰী দিলেও ভুল নহব কাৰণ ফুল ৰূপ তাম সব সোমাই যাব who said these lines এই লাইন কিটা কোনে কৈছিলে if that is the case save the stone it is worthless as the gold you have lost এটো কি মাইজাৰ জনে কৈছিলে নি নাই কোৱা সুজনে কৈছিলে নি নাই যোৱা এটো কোনে কৈছিলে এটা নেইবাৰ জনে কৈছিলে তেওঁ ওচৰ সুবুৰীয়া জনে কৈছিলে বুজি পাইছো একো দিদা পোৱা নাই which of the following words could replace the word spend word to replace কৰি আমি কি word use কৰিব সিকিও মানে ভালকে ৰখা সার্চ তো নহয় ইয়াত expand সাবা যদি বস্তু এটা হেক হোৱা বুজায় স্পেন্ড মানে খৰচ হয় না স্পেন্ড মানে খৰচ আৰু সব বস্তু হেক যদি এন্ড লাগি থাকে গম পাব যে সেই ওয়ার্ডটোৱে হেক বুজাইছে নাই বুজাইছে ঠিক আছে না সো এক্সপান্ড মানে হল বহল কৰা বিস্তাৰ কৰা ডাঙৰ কৰা হয়নে ই কি হ'ব এক্সপান্ড কৰা বহল কৰা ডাঙৰ কৰা ঠিক আছে যেনেকৈ আমি সিনোনিমছত পঢ়িছিল এম্পল মানে কি আছিল ডাঙৰ বা বিশাল বা বহুত হয়নে ই কি বুজায় বহুত বুজায় কিয় বহুত বুজায় আমি কেনেকৈ মন ৰাখিছিলো এম্পল সাউন্ডস লাইক টেম্পল আৰু ভাৰতত কি বহুতখিনি টেম্পল আছে ভাৰতত বহুত টেম্পল আছে হয়নে সো টেম্পল মানে বহুত বুজাইছিলে যেনেকৈ এক্সপান্ড মানে কি বিস্তাৰ কৰা বহল কৰা বহলাই দিয়া এক্সপান্ড সো ইয়াৰ কোনটো শুদ্ধ হ'ব এক্সপেন্ডিচাৰ কোন আমি খৰচ কৰাটো সো এটো কি হ'ব এক্সপেন্ড এটো শুদ্ধ হ'ব এটো আমি বুজি পালো next question কি আছে next passage আছে passage তো দিছে read the information given below and answer the four items that follow once a homer an ant eta porua who had come to drink at a stream fell into the water and was carried away by the swift current আৰু পানী খাবলৈ আহিছিল তাক পানীৰ ফুটে লৈ গল she was in she মানে পৰদ ফিমেল হয়নে she was in great danger of drowning তেওঁ ডুবিবলৈ বিচাৰিছিল মানে ডুবিবলৈ হৈছিল কি পৰুৱাটো a dove এটা চৰাই আহিলে perched on a near tree observed the ant's danger and dropped the leaf into the water যেতিয়া পানীত পৰুৱাটো ডুবিবলৈ দেখিলে ডভ এটাই চৰাইজনীয়ে কি কৰিলে এটা পাত এখিলা গছৰ পৰা ছিঙি দলিয়াই দিলে হয়নে গছৰ পৰা পাত এখিলা ছিঙি দলিয়াই দিলে the ant climbed আৰু পৰুৱাটোৱে হাতুৰি বা
বগুৱা বাই বাই দিছ এণ্ড ৱাজ ছেফলি আউট তাৰ পৰা বাহিৰলৈ ওলাই আহিলে পাতখিলাত উঠি পেলাই সামটাইম বেলেগ এটা সময়ত আফটাৰ দিছ এহন্ত এটা চিকাৰীয়ে ক্ৰিপিং থ্ৰু দ্য বাছেছ creeping through the bushes saw the dove asleep and took a careful aim with his gun আৰু চৰাইটো যেতিয়া টোপনি আছিলে তেতিয়া কি কৰিলে চিকাৰীজনে বন্দুকটো টুৱাই পেলাই এম কৰিলে মানে তেওঁলে লক্ষ্য ললে কালে চৰাইটোলে লক্ষ্য কৰিলে he was about to fire তেওঁ শুট কৰিবলৈ লৈছিলে আৰু when the end who was nearby সেই সময়তে চিকাৰীটো ওচৰতে পৰুৱাটো আছিলে সেই সময়তে চিকাৰীটো ওচৰতে কি আছিলে পৰুৱাটো আছিলে crawled forward and beat him sharply on the ankle ভৰিত কামুৰি দিলে বহুত জোৰত ভৰিত কৰিলে কামুৰি দিলে the hunter missed his aim আৰু হান্টাৰজনৰ aim to miss all and the loud noise of the gun awakened the dove from her sleep আৰু যেতিয়া মিছ ফায়াৰ হৈ গল বন্দুকৰ শব্দত চৰাইজনী হার পালে চৰাইজনী টোপনিৰ পৰা হার পালে she saw the danger আৰু তেওঁ দেখিলে চৰাইজনী দেখিলে যে ইয়াত এটা বিপদ হৈছে and flew আৰু উৰা মাৰিলে swiftly away to safety আৰু তাৰ পৰা বাচিলে দাস সেইদৰে the ant repaid the dove আৰু সেইদৰে পৰুৱাটোক যে সহায় কৰিছিলে চৰাইজনীয়ে সেই সহায় কৰাৰ কাৰণে তেওঁ সহায় কৰি দিলে ৰিপেইড কৰি দিলে for having saved her life দিছনে সেই পৰুৱাটোক সহায় কৰাৰ কাৰণে পানীত উটি অহা পৰুৱাটো গছৰ পাতখিলা চিঙি দি সহায় কৰি দিয়াৰ কাৰণে পৰুৱাটোৱে কি কৰিলে চিকাৰীটোৱে যেতিয়া তাক মাৰিবলৈ এম কৰিছিলে পৰুৱাটোৱে কামুৰি পেলাই কি কৰিলে সহায় কৰিলে কমপ্লিট ঠিক আছে তেতিয়া আমি ইয়াৰ নেক্সট কোৱেশ্চনটো চাই দিব পাৰো ইয়াৰ কোৱেশ্চন কি দিছে the ant came to the stream পৰুৱাটো কেলে ষ্ট্ৰীমটো ওচৰলৈ আহিছিলে fall into it কি পৰিবলৈ আহিছিলে নি লুক কাৰেণ্ট খুটি চাবলৈ আহিছিলে নেকি না খুট চাবলৈ আহিছিলে নেকি না কেৰি বেক সাম ৱাটাৰ পানী লৈ যাবলৈ আহিছিলে না ড্ৰিংক এট ইট ড্ৰিংক কৰিবলৈ আহিছিলে পানী খাবলৈ আহিছিলে ঠিক আছে না ষ্টৰীটো আমি খুব স্পিডত পঢ়িব লাগিব পৰীক্ষাত কম টাইম থাকিব আমি মেইন ৱৰ্ড গিটা চাই পেলাই সাৰ্কুল কৰি ৰাখিম বাকি ষ্টৰীটো আমি কমপ্লিট পঢ়িম কাৰণ আমাৰ মানে কি ইনডাইৰেক্টলি কি কোৱেশ্চন দিব একো ঠিক নাথাকিব the dove drop a leaf into the water to save the পৰুৱাটো সেভ কৰিবৰ কাৰণে পৰুৱাটো বচাবৰ কাৰণে কি কৰিছিলে মানে পানীলে পাতখিলা পেলাই দিছিলে next question the dove was in danger because চৰাইজনী danger আছিলে কিয় মানে চৰাইজনী কিয় বিপদত পৰিছিলে কাৰণ a hunter wanted to care চিকাৰীজনী কেয়াৰ কৰিব নিব নকৰে there was bush nearby নহয় a hunter was about to shoot it তাই কি কৈছিলে চিকাৰীজনে মাৰিবলৈ লৈছিলে হেকাৰণে তাই ডেঞ্জাৰত আছিলে যদি পৰুৱাটো নবচালে হেতে তাই মৰিলে হেতে the word aim in this passage means a word to aim mean কি হৈছে aim কি হৈছে aim মানে ambition আকৌ দেই কাবাৰ লক্ষ্য বুজায় কিন্তু সেই কাৰণে হৈছে যে এই প্যাসেজটোত aim মানে কি বুজাইছে ambition বুজাইছে নি কাবাৰ নাই বুজোৱা try to be somewhere নহয় to look at something নহয় to point a gun at something or someone কান চৰাইটোলৈ লক্ষ্য কৰি পেলাই বন্দুকটো টোৱাইছিলে চৰাইটোলৈ লক্ষ্য কৰি বন্দুকটো টোৱাইছিলে There are estimated 20 million Muslims. তামানে এটো next passage. অকমান টানলে আহিছো আমি ঠিক আছে নে? Passage number 4. Passage number 4. বুজি পাইছো না মোৰ আমি? বুজি পাইছো না? Passage number 4 কি কৈছে? There are estimated 20 million Muslims in China. এটো অনুমান কৰা হয় যে চাইনা 20 মিলিয়ন কি আছে মুসলিম পিপল আছে Though যদিও there are no current official statistics China ফালৰ পৰা যদিও কোনো ধৰণৰ অফিচিয়েল ডেটা নাই যদিও কোনো অফিচিয়েল তথ্য নাই তথাপিও এটো এস্টিমেটেড কৰা হয় যে এটো অনুমান কৰা হয় যে চাইনা 20 মিলিয়ন কি আছে মুসলিম মানুহ আছে In officially atheist China there is no state sanctioned data on different religious groups ঠিক আছে না বেলেগ বেলেগ ৰিলিজিয়াছৰ কথা বেলেগ ধৰ্মৰ কথা চাইনা বৰ এটা ডেটা পাবলিশ নকৰে the which but the Hughes one of the China's 50 ethnic group মানে চাইনাত থকা 55টা ethnic গ্ৰুপৰ ভিতৰত হিউসু এটা গ্ৰুপ হয় বুলি কৈছে make up the majority of muslim with an estimated 9.8 million population according to 2000 census ঠিক আছে না 2000 চনৰ সেন্সাসৰ মতে they are concentrated mainly in Nanjia and in China's northwest but have established large communities in many other provinces the Uyghurs mainly residing on in Xinjiang are the second biggest group to নাম কি কলে আমি যিটা ইম্পৰ্টেন্ট আমি চিন দি যাম ঠিক আছে Xinjiang কৈছে যে are the second biggest group with around 8.4 million
the 2000 census 2000 census মতে কিমান আছে কৈছে চাইনা অৰিজিনাল ইনহেবিটেন্ট বা তেওঁলোকৰ কমিউনিটিৰ বাহিৰেও মেজৰ সেকেন্ড বিগেষ্ট গ্ৰুপটোৰ নাম কি কৈছে উইগাৰ্ছৰ কথা কৈছে ঠিক আছে না উইগাৰ্ছৰ কথা কৈছে নেক্সট পেৰাগ্ৰাফ China's Muslim are likely the country's third biggest religious group. China's Muslim বিলাকৰ কথাই কৈছে যে তাত থকা country's third biggest religious groups ৰ কথা কৈছে behind Buddhist and মানে Christians আৰু Buddhismৰ বাহিৰে এটো কি কৈছে third biggest religious group second to পাই হিলো আমি হয়নে Christianity is considered এই এনেকুৱা ধৰণৰ পেৰাগ্ৰাফ আহিব ঠিক আছে আমি আগতে পঢ়া দুটা নিচিনা পেৰাগ্ৰাফ ধৰটো নাহে ঠিক আছে সব এনেকুৱা টান আহিব Christianity is considered by many to be the fastest growing religion in China. Why is it Christianity China बहुत fast growing কৰিছে in China there are estimated 50 million Christians. কিমান খ্ৰীষ্টিয়ান আছে কৈছে 50 million Christians আছে কৈছে though there are few reliable statistics. কম হে source পোৱা যায়. Officially there are 14 million Christians who pray in state sanctioned churches. ঠিক আছে না কৈছে যে যদিও খ্ৰীষ্টিয়ান ইমান আছে কিন্তু অফিচিয়ালি কয় চাইনা ফালৰ পৰা প্ৰকাশ পোৱা ডাটা মতে মাত্ৰ 14 মিলিয়ন খ্ৰীষ্টিয়ান মানুহে কি কৰে অফিচিয়ালি বা ষ্টেট স্যাংচন চাৰ্চ তেওঁলোকে বান্ধি দিয়ে চাইনাত বান্ধি দিয়ে চাৰ্চ বিলাক চাৰ্চত কৈ দিছে যে এইটো চাৰ্চত যাম পাৰিবা সো তেনেকে হিচাপ থকা চাৰ্চলে যোৱা খ্ৰীষ্টিয়ান পিপলৰ নাম্বাৰ হ'ল 14 মিলিয়ন ঠিক আছে না the more Chinese Christians pray in unofficial underground churches কিন্তু বাকি খিনি কি হয় হিসাব নথকা ইলিগেল বুলি নকয় কিন্তু হিসাব নথকা মানে মনে কৰা মানে তেওঁলোকৰ সিক্ৰেট চাৰ্চত যোৱা মানুহৰ সংখ্যা বহুত বেছি আছে বুলি কৈছে more Chinese Christians ঠিক আছে না পেগাটো অলপ জটিল কিন্তু ভালকে there are no official statistics that কোনো official data নাই দিয়া যে on the most widely followed faith Buddhism though unofficial survey estimated there are at least 100 million Buddhists in the People's Republic. The People's Republic মানে চাইনাৰ কথা কৈছে হয়না the People's Republic মানে চাইনাক বুজাইছে ঠিক আছে ওকে এতিয়া আমি কোৱেশ্চন চাও কি কোৱেশ্চন দিছে huge the ethnic of China are কি হয় এই হিউজ মানুহখিনি কি হয় মুসলিম হয় বুদ্ধিষ্ট হয় খ্ৰীষ্টিয়ান হয় not clear from the passage হয় সো আমি চাইলম এবাৰ হিউজৰ বিষয়ে আকৌ এবাৰ there are estimated huge could say it too so the huge one of the China's 55 ethnic group make up the majority of Muslim so ami prothome question to pohilom tarpor direct ami sokugita imane তীক্ষ্ণ ৰাখিম যে মেইন টপিক গিটা আমাৰ সকু পঢ়িব লাগিব so muslim কি হয় huge কি হ'ব muslim হ'ব answer huge answer কি হ'ব muslim হ'ব the muslims ঠিক আছে next question The people of how many ethnic groups in China are greater in a number than that of Muslim? কৈছে যে মুসলিমৰ বাহিৰে আৰু কেইটা greater groups আছে The people of how many ethnic groups in China are greater in a number than that of the Muslim? Muslimৰ বাহিৰে large amount of থকা group দুটাৰ নাম কি ethnic group ন okay ethnic group দুটাৰ নাম কি সো আমি পাইছিলো নেকি পাইছিলো নাই It was yet দিছিলো the China's Muslim are likely the country's third biggest religious group behind Buddhism and Christian ta mane duta Buddhist aru Christianor kotha amar yat koise ঠিক আছে Buddhist aru Christianor kotha koise so your answer ki hobo duta 2 C option will be correct okay next question dile how many Christians in China pray in church recognized by the state question to reason যে China state China মানে China সরকারে রিকগনাইজ কৰা চাৰ্চত যোৱা কিমানখিনি কি আছে Chinese মুছলমান আছে 5 crore 1.5 crore 14 crore 50 crore সবাই এতিয়া খেলিব খেলটা খেলটো হ'ব যে কিমান যায় বুলি কৈছে মুছলমান state sanction হলে 14 million Christians who pray in state sanctioned church 14 million আৰু আমাৰ কোৱেশ্চনত কি আছে চোৱা crore আছে crore লগে আমাৰ ষ্টুডেন্টে পঢ়ি আহি পেলাই 14 crore ক্লিক কৰিব চোৱা মিলিয়ন আছে crore আছে মিলিয়ন কিমান আছে মিলিয়ন তা 14 কি আছে মিলিয়ন আছে এই 14 মিলিয়ন পৰা crore লৈ নিবলৈ হলে আমি জাস্ট এটা পইণ্ট লগাই দিলে হ'ল ঠিক আছে 15 মিলিয়ন দেনিবা আমি জাস্ট এটা পইণ্ট লগাই দিম 1.5 crore 1.4 crore So, your answer to Kyobo 1.4 crore. Your answer to Kyobo 1.4 crore.
সো তেনেকৈ আমি কুৱেশ্যন বিলাক উলিয়াব লাগিব the term the people republic stand for people republic কি টাৰ্ম বুজাইছে কাৰণ ইয়াত চাইনা আমাৰ অপচন থাকি গ'ল সেইটো হৈছে ইয়াত ষ্টেটখন বুজাইছে কোনখন ষ্টেট আমাৰ চাইনাখনৰ কথা বুজাইছে চাইনাৰ কথা বুজাইছে হয়নে ইয়াত আমাৰ চাইনাৰ কথা বুজাইছে বুজি পাই আছো ধুনীয়াকৈ বুজি পাই আছো মই কেতিয়াও আমাৰ চেনেল সাবস্ক্ৰাইব কৰা লাইক কৰা কমেন্ট কৰা কৈ পোৱা নাই মই কৈ দিছো এবাৰ যদি ভিডিওটো ভাল পাইছে বা যদি আৰু এনেকুৱাকে প্ৰতিটো সাবজেক্ট বা প্ৰতিটো টপিক আমি থৰলি যদি আমি বুজিব খোজো বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি লম অতি কম মূল্যত আমি গোটেই কোৰ্সটো পাৰচেজ কৰিব পাৰিম সো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ